morning everyone and welcome back to my channel. Aru aji etia ratipa ami mondir bhagole ulaisu Durga mondir ulaisu aru beta aji school ninilu aru beta bhagore kiba kibi dibole asle hehe etia Durga mondir le ulaisu beta u ulaise beta hai koi dia kini aru Mr. beta aru moi ulaisu etia mondirat goilo dasta ko log pai ase apnalok এফালে দুর্গা মন্দির পাই গলুহি আমি আৰু এটা ভিতৰলে ঘুমাই লওঁ এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলো আৰু এই বাৰিষা বতৰত যে ৰাস্তাত ৰঙা গুলপীয়া ফুলবিলাক ফুলি থাকে কিমান যে ধুনিয়া লাগে নহয়নে বাৰু অকনমান আপোনালোককো দেখুৱাইছো ধুনিয়া হয়নে নহয় আপোনালোকে কমেন্টত জনাবচোন হেল্ল' গাইজ কালি ভিডিঅ'টো কৰিবলৈ নহলে মন্দিৰলৈ যোৱাৰ পাছত আকৌ কন্টিনিউ কৰিবলৈ নহলে আৰু এফালে যাম বুলি ভাবিছিলো বৰষুণ দিলে হেহে মিষ্টাৰে নিনিলা আমাক আৰু এটো কাৰণে ভিডিঅ'টো কমপ্লিট কৰিবলৈ নহলে যে আকৌ নেক্সট ডে মৰ্নিং আহিছো আৰু আজি গোটে ৰাতি মানে লাগাতাৰ বৰষুণ দিয়ে আছে আৰু কালি অকনমান ৰাতিপুৱা ৰ'দ দিছিলে ৰ'দটো ওলাইছিলে আৰু ৰ'দটো ওলোৱা দেখি অকনমান মনটো ভাল লাগিছিলে তাৰপিছত আকৌ মন্দিৰৰ পৰা অহাৰ পিছত আকৌ চিকচিককে বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে আৰু ৰাতিটো পুৰা লাগাতাৰ ধাৰাসাৰ বৰষুণ দি আছে আৰু আপোনালোকৰ হেফালে বৰষুণ দিছে নে নাই এতিয়া কমেন্টত জনাবচোন আমাৰ এফালে পুৰা ধাৰাসাৰ বৰষুণ আৰু এফালে দেখিছেনে চোতাল পুৰা পানীৰে ভৰ্তি হৈ আছে বৰষুণৰ পৰা দেখিছেনে এয়া পুৰা এয়া ষ্টেপৰ ওচৰলৈকে এফালে মই এয়া ৰখি আছো এয়া মই ওপৰত ষ্টেপৰ ওচৰত ৰখি আছো আৰু এয়া ষ্টেপৰ তলৰ পৰা পুৰা চোতাল পানীৰে ভৰ্তি হৈ আছে আৰু মানে চৰ্দি লাগি গৈছেগে বৰষুণত তিতি তিতি ওলোৱা সোমা কৰোতে বেটাক স্কুললৈ নিওতে বাহিৰত কিবা কিবি কাম কৰোতে চৰ্দি লাগি গৈছেগে এফালে ইয়া দেখিব পাৰিছে বৰষুণ দিয়ে আছে ইয়া দেখিছেনে এফালে ইয়া দেখিছেনে বৰষুণ দিয়ে আছে এতিয়াও দিয়ে আছে ইয়া আৰু এতিয়া চাগে পুৰা পুখুৰী কুৱা নদী মানে তেনেকুৱা সব মানে এতিয়া পানীৰে ভৰ্তি হৈ গৈছেগে বৰষুণৰ পৰা আমাৰ চোতালে ভৰ্তি হৈ গৈছে আৰু নদী কেলে ভৰ্তি নহব তো এনেকুৱা বৰষুণত কতো ওলাইও যাব নোৱাৰি সেইকাৰণে এতিয়া ঘৰতে সোমাই আছো এতিয়া কি কৰিম তাকে বেটাক স্কুল নিউ নে নিনো তাকো ভাবি আছো ইমান বৰষুণত অকনমান বেক কেমেৰা কৰি পেলাই দেখুৱাইছো আমাৰ ঘৰ বাহিৰখন এফালে ইয়া দেখিছেনে পুৰা পানী হৈ গ'ল এফালে এজোপা ইয়া বেলগছ আছে বেলগছৰ তাতো পুৰা পানী হৈ গ'ল আৰু এইফালে এজোপা তুলসী গছ আছে অকনমান ভিউ কৰি পেলাই দেখুৱাইছো ইয়া তুলসী গছ হয় এজোপা দেখিছেনে লগতে কলগছ এজোপাও আছে আৰু তাতো পুৰা পানী হৈ গ'ল পুৰা গেটৰলৈকে পানী আৰু এয়া দেখিছেনে ওপৰৰ পৰা মই ওপৰত আছো আৰু ইয়া তলৰ মানে চিৰি তলৰ পৰা পুৰা পানী হৈ গ'ল আৰু লগতে এইফালে ইয়া গাড়ী গেৰেজতো পানী হৈ গৈছে দেখিছেনে ইয়া আৰু অকনমান আমাৰ পাছফালে আহিছো দেখাবলৈ কাৰণে আৰু ইয়া পাছফালেও ইয়া দেখিছেনে পুৰা পানী হৈ আছে এয়া দেখিছেনে পুৰা পানী পাছফাল পৰা আগফালে পুৰা পানী হৈ আছে আৰু এফালে আমাৰ ঘৰৰ পাছফালে মানে এটা লেতেৰা পুখুৰী এটা আছে আৰু পুখুৰীটো পানী হৈ গৈছে দেখিছেনে আগতে পানী শুকাই থাকে এতিয়া পানী হৈ গৈছে পুৰা এতিয়া ইমান পানী হৈ গৈছে গেট খুলিবলৈ যাবলৈকে দিগদাৰ হৈ গৈছে আৰু ছাতিটো লৈ লওঁ যেহেতু পুৰা বৰষুণ দি আছে আৰু এনেকুৱা বৰষুণত তিতি থাকিলে বেছিকৈ জ্বৰ চৰ্দি হ'ব ছাতিটো মেলি লৈছো পুৰা পানী হৈ গৈছে দেখিছেনে এটা পানীয়ে যাবলগীয়া হৈ গৈছে তলাটো খুলি লওঁ মিঠু আহিবলৈ ভয় খাইছে সবফালেকে পানী হৈ আছে কেনেকৈ আহিবি দিয়া কেনেকৈ আহিবি
ৰাতিপুৱা সদায় মানে মিঠুক মই বাহিৰলৈ উলিয়াই দিওঁ আৰু আজি সি আহিবলৈ ভয় কৰিছে এয়া দেখিছেনে পুৰা পানী হৈ আছে কেনে আহ 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 একো নাই আহ আহ আহি যা পানী আহি যা আহ এফালে এই আহিছে তাত নাযাবি সোমাই যাবি তাত নাযায় আৰু এইটো ইয়াৰ পুখুৰী হয় পুখুৰীটোতো পানী হৈ গৈছে আৰু অকণমান ৰাস্তাৰ ফালে অকণমান দেখুৱাইছোঁ আপোনালোকক ওলাই গৈ পেলাই এয়া ৰাস্তাটো পানী হৈ গৈছে দেখিছেনে এইফালে এয়া পুৰা পানী হৈ গৈছে এয়া দেখিছেনে পুৰা ৰাস্তাটো পানী হৈ গৈছে আৰু এইফালে এয়া আমাৰ ৰাস্তাটো মানে ইফালৰ পৰা পানী আহি আছে দেখিছেনে ইফালৰ পৰা পানী এইফালে আহি আছে এয়া আৰু এইফালে এয়া এখন পথাৰ হয় আৰু এয়া পথাৰখনতো পানী হৈ গ'ল একে ৰাতিতে পুৰা পানী ফুল হৈ গ'ল দেখিছেনে আৰু এইফালে সব এয়া কচু হয় কচু গছ কচুৱনি হয় আৰু আগলৈ আহি আছোঁ অকণমান আৰু অকণমান মাজকণ ওখ সেইটো কাৰণে পানীটোত চাইডলৈ চলি যায়গৈ সেইটো কাৰণে পানী ইমান ৰখা নাই কিন্তু ইয়াত তথাপি ইয়াত ৰখি আছে পানী দেখিছেনে অলপ দহ জেগাই পানী ৰখি আছে আৰু এয়া আমাৰ ঘৰৰ কাষৰ ঘৰ হয় আৰু এয়া দেখিছেনে পুৰা বানপানী হৈ গৈছে ঘৰত এইফালে এটা কুঁৱা আছে কুঁৱাটোলৈকেও পানী আহি গৈছে পুৰা এয়া দেখিছেনে আৰু এয়া এটা গোহালি আছে গৰু গোহালি আছে এয়া গোহালিটোতো পানী হৈ গ'ল পুৰা চোতাললৈকে পানী হৈ গ'ল আৰু এইফালে এয়া আম লাগি আছে মই আপোনালোকক দেখাইছোঁ অকণমান ভিউ কৰি পেলাই এয়া দেখিছেনে এয়া আম লাগি আছে পুৰা আৰু কিন্তু আম পাৰিলে মানে তলত পানীতহে পৰিবহি দেখিছেনে তলত পানী আছে পুৰা আৰু ওপৰত আম এইফালে এয়া দেখিছেনে পুৰা গৰু গোহালিটো পুৰা পানী হৈ গ'ল এওঁলোকৰ আৰু এইফালে এয়া নলাও পুৰা পানী ফুল হৈ গৈছে এয়া দেখিছেনে পানী পুৰা স্পীড আহি আছে এয়া দেখিছে চব ফালৰ পৰা পানী আহি আছে মানে এনেকুৱাই পানী হৈ গৈছে চব ফালৰ পৰাই পানী অহাৰ কাৰণত পুৰা ঘূৰি গৈছে এয়া পানী দেখিছেনে আৰু এইকণৰ পৰা আৰু আমাৰ পকা ৰাস্তা অকল আমাৰ ঘৰলৈ সোমোৱাকণহে কেঁচা আৰু এইকণৰ পৰা ইমান চিন্তা নাই তথাপি এয়া নলা পানী ফুল হৈ গ'লে ওপৰলৈ আহি যাব ৰাস্তাৰ ওপৰলৈ আহি যাব পানী আৰু অকণমান আগলৈকে ৰাস্তালৈকে আহিছিলেই পানী আৰু এতিয়া মানে দাদা এজনে নলাটো অকণমান চাফা কৰি দিলে সেয়েহে এতিয়া পুৰা পানী স্পীডত আহি আছে আৰু এইফালে এয়া ৰাস্তা পুৰা পকা ৰাস্তালৈকেও পানী আহি গৈছে দেখিছেনে আমি থোৱা এইফালে এয়া নলাৰ পৰাও পানী ওলাই আহিছে আৰু অকণমান আগলৈকে গৈ পেলাই আপোনালোকক দেখাই আছোঁ আৰু এইফালেও এয়া নলাৰ পানী পুৰা ওপৰলৈকে আহি গৈছে দেখিছেনে লেতেৰা পানী ৰাস্তালৈকে এইফালে এয়া বৌহঁতৰ ঘৰখন দেখিছেনে পুৰা ষ্টেপলৈকে পানী হৈ গ'ল পুৰা বানপানীৰ নিচিনা হৈ গৈছে আৰু পুৰা এয়া দেখিছেনে পুৰা বৌহঁতৰ ঘৰখন পানীয়ে ভৰ্তি হৈ গ'ল আৰু পুৰা বানপানীৰ নিচিনা হৈ গৈছে আৰু বেছি আগলৈ নাযাওঁ আৰু এইফালে এয়া এওঁলোকৰ ঘৰটো এয়া দেখিছেনে পাছফালখন পুৰা পানী হৈ গ'ল আৰু এয়া কুকুৰাকেইটা বেচেৰা তলত থাকিবলৈ জেগা নাই সেইকাৰণে ওপৰত উঠি আছে এয়া দেখিছেনে এইফালে এয়া নলা পানী ফুল হৈ গৈছে সেইটো কাৰণে এয়া দাদাজনে নলাটো অকণমান চাফা কৰি দিছে পানীখিনি যাবলৈ কাৰণে নলাটো চাফা কৰি দিছে নি নলাটো মানে কি কৰা আগতে যেটো নাছিলে যে ঘৰদুৱাৰ নাছিলে তেতিয়া পথাৰ এনেকৈ ধৰভাৱে কামটো গুচি গৈছিলে নলা চলাটো সৰু এইফালে এয়া দাদাহঁতে নলাবিলাক চাফা কৰি আছে এইফালে এয়া খুৰায়ো পুৰা চাফা কৰি আছে দেখিছেনে ভিডিঅ' অকণ কৰিছোঁ আপোনাক ইউটিউবত দিবলৈ কাৰণে
এয়া হেৰি পানী যাবলৈ কাৰণে খান্দিছে নেকি? অঁ অঁ এয়া খুৰাই পানী যাবলৈ কাৰণে খান্দি আছে। সেয়াই আৰু আপোনালোকক দেখুৱালোঁ আমাৰ এইফালে পানী কেনেকুৱা হৈছে, বতৰ কেনেকুৱা হৈছে। আৰু এতিয়া ঘৰলৈ ঘূৰি আহি আছোঁ। তাকে ভাবিছোঁ বেটাক স্কুল নিওঁ নে নিনো, ইমান বৰষুণ আৰু তাতে পূৰা পানীও হৈ গৈছে ৰাস্তাত। আৰু স্কুলত বা কেনেকুৱা কণ্ডিশ্যন হৈ আছে নাজানো বাৰু, তাকে সেইটো কাৰণে পঠিয়াবলৈ ভয়ো লাগিছে। আৰু আপোনালোকৰ সেইফালে কেনেকুৱা হয় বতৰ আপোনালোকে কমেণ্টত জনাবচোন। আপোনালোকে কমেণ্ট নকৰেচোন একেবাৰে, আৰু অকণমান ছাপোৰ্ট কৰিব মোকো, তেতিয়াহে ময়ো আগুৱাই যাবলৈ অকণমান মন যাব। আৰু লাইক শ্বেয়াৰো কৰিব ভিডিঅ'টো। বল 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 কেনেকুৱা লাগিছে? বল বল ভিতৰলৈ বল, ভিতৰলৈ বল, ভিতৰলৈ বল। ডিঙি বেয়া হৈ গৈছে, পূৰা কণ্ডিশ্যন বেয়া হৈ গৈছে বৰষুণত তিতি তিতি। বল 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 বল। ফুলগছ চুলগছ চব এয়া পানীত পোত খাই গ'ল। ইয়াত দেখিছেনে? মিঠু যা মিঠু যা, এইফালে এইফালে লাহে লাহে আহি গ'ল। একদম ডাইৰেক্ট ওপৰলৈ গৈছেগৈ। অকণমান ওপৰৰ পৰা গৈও আহি চাই লওঁগৈ কেনেকুৱা কি হৈ আছে, আৰু আপোনালোককো দেখুৱাই আছোঁ। এইফালে এয়া ওপৰতো পূৰা পানী হৈ গৈছে। এয়া আমাৰ পুৰণা যিটো ঘৰ আছিলে, যোনখনত ঘৰ আছিলে, এইফালে এয়া দেখিব পাৰিছে বেৰ চেৰ পৰি আছে। এইফালে এয়া পূৰা পানী পানী হৈ গৈছে, এয়া দেখিছেনে? এইফালে এয়া আমাৰ ঘৰৰ চোতালত কাপোৰ ধুব পৰা হৈ গ'ল। এয়া পানী দেখিছেনে? আৰু এই বস্তাবিলাক মানে বৰষুণত তিতিও গ'ল আৰু লগতে লেতেৰাও হৈ গ'ল। সেইটো কাৰণে ইয়াতে মই ধুই দিছোঁ আৰু কষ্ট কৰিবলগীয়া নহৈছে। ঘৰৰ কাম চাম কৰি মেলি এতিয়া আমি ওলাই আহিছোঁ মা ঘৰৰ ফালে। আজি যিহেতু বৰষুণ দি আছে পূৰা ৰাতিৰ পৰা, আৰু সৰু সৰু মাছ ওলাইছে বুলি কৈছে। এতিয়া ঘৰ পাই গ'লোহি আৰু আহিয়ে ব্ৰেকফাষ্ট বনাবলৈ লাগি গ'লোঁ, যিহেতু ভোক লাগি আহিছে, একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা। আৰু এইফালে এয়া বনোৱাত লাগি গ'লোঁ। কি কি বনাইছোঁ বেক কেমেৰা কৰি পেলাই দেখাইছোঁ আপোনালোকক অকণমান। এইফালে এয়া বিলাহী জেলি বনাইছোঁ, আৰু এয়া পৰঠা বনাই আছোঁ। লাগিয়ে গৈছেগৈ ভিডিঅ' কৰি থাকোঁতে। আৰু এইফালে এয়া চাহো পাতি থোৱা আছে, ৰাতিপুৱাৰ পৰা চাহো খোৱা নাই যিহেতু। এইফালে এয়া মিষ্টাৰৰ থালিখন সজাই লৈছোঁ, ইয়াৰ লগতে আচাৰো দি দিছোঁ। এইফালে এয়া মূৰা মাছ দেখিছেনে? আৰু এয়া মাজে মাজে এটা দুটা পুঠি মাছো আছে, আৰু এইফালে এজনী কাৱৈ মাছ আছে, আৰু এইখিনি এয়া বাচি মেলি দি পঠিয়াইছে মায়ে। এইফালে এয়া কাৱৈ মাছ আৰু মাগুৰ মাছ আছে, এয়া দেখিছেনে? এয়া জীয়াই থৈ দিছোঁ বাকেটত। আৰু এইফালে এয়া ডাঙৰটো মাগুৰ মাছ হয়, আৰু সৰু সৰু কেইজনী কাৱৈ মাছ হয়, এইয়া সোমাই আছে তলত। আৰু এইফালে এয়া দেখিছেনে? ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু কিছুমান ভিডিঅ'ছ মানে মোৰ ডিলিট হৈ গ'ল, আৰু মোৰ মোবাইলটোত মানে বেছি ভিডিঅ' কৰিব নোৱাৰি, স্পেচ নাই দেখুৱাই থাকে, আৰু আপলোড কৰিব নোৱাৰি। সেয়েহে অকণমান শ্বৰ্ট কৰিবলগীয়া হৈ যায়, আৰু কিছুমান ভিডিঅ'বিলাক ডিলিট হৈ গ'ল। তেনেকৈ ভিডিঅ'টো আপলোড কৰিব নোৱাৰি, কিছুমান এপছ ডিলিট কৰিবলগীয়া হৈ গ'ল, আৰু ডিলিট কৰোঁতে কিছুমান ভিডিঅ' উৰি গুচি গ'ল, আৰু সেয়েহে এতিয়া আধাখনীয়াকৈ ভিডিঅ'টো আপোনালোকক দিবলগীয়া হৈ গৈছে। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে বাই বাই।